নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাইল উইথ পবিত্ৰ। আমি পুনৰ গ্ৰেড 3 গ্ৰেড 4 ৰ কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলো ভিডিঅ'টো শেষলৈকে চাব। যিহেতু পৰীক্ষালৈ মাত্ৰ আৰু মাজত 14 দিন আছে, আজি 1 তাৰিখ হ'লে 15 তাৰিখে এক্সাম, গতিকে তাৰ বাবে আজিৰ পৰা আমি দিনে দুটাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ৰাতিপুৱা এটা হ'ব আৰু পিছবেলা বা সন্ধ্যা সময় এটা হ'ব, গতিকে সকলোৱে ভিডিঅ'টো চাব। জিকে আৰু ছ'চিয়েল ষ্টাডিজৰ ভিতৰত 60 নম্বৰ আহিব, তাৰ যাতে 60 নম্বৰ আপোনালোকে পাব পাৰে, গতিকে তাৰ ওপৰত আমি কুৱেশ্যনসমূহ লৈ আহিম। গতিকে সকলোৱে ভিডিঅ'সমূহ চাই থাকিব। যিসকলে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যন সুধিছে, ভাৰতৰ নাইটিংগেল বুলি কাক কোৱা হয়? ভাৰতৰ নাইটিংগেল বুলি কাক কোৱা হয় সুধিছে। ইয়াত দিছে ইন্দিৰা গান্ধী, সৰোজিনী নাইডু, পাৰ্বতী প্ৰসাদ বৰুৱা, সুস্মিতা কৃপালিনী। এই অপশ্যন 4টাৰ ভিতৰত কাক ভাৰতৰ নাইটিংগেল বুলি কোৱা হয় সকলোৱে কমেণ্ট কৰি জনাবা বুলি আশা থাকিল। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হয়? ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1982 চনৰ পৰা। 1982 চনৰ পৰা ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা আৰম্ভ হৈছিল। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন? ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন সুধিছে। ইয়াত দিছে অপশ্যন এ, কিৰণ বেদী। কিৰণ বেদী হৈছে ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে, চীনৰ ৰাজধানী চহৰ কি? চীনৰ ৰাজধানী চহৰ কি সুধিছে। ইয়াত দিছে আংকাৰা, বেইজিং, টাইপে, হাৰাৰে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বেইজিং। বেইজিং হৈছে চীনৰ ৰাজধানী চহৰ। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধ হ'ল এবিধ। মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধ কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পত্ৰজোৱা। পত্ৰজোৱা হৈছে মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱ। আমি তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ? ব্ৰহ্মপুত্ৰৰ তলৰ কোনখন উত্তৰ পাৰৰ উপনৈ সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ। বাকী দিচাং, দিখৌ, কলং এইবোৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ। আমি তাৰপিছত 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি? অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নগাঁও। নগাঁও জিলাত অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলা, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, ৱাংগালা উৎসৱটি কোনটো জনগোষ্ঠীয়ে পালন কৰে? ৱাংগালা উৎসৱটি কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গাৰোসকলে। গাৰোসকলে ৱাংগালা উৎসৱটি উদযাপন কৰে। আমি তাৰপিছত 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে, চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াত দিছে কাৰ্বি, চাহ জনগোষ্ঠী, গাৰো, আহোম। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, কাৰ্বিসকলে। কাৰ্বিসকলে চমাংকান উৎসৱটো পালন কৰে। তাৰপিছত আহিছোঁ আজি 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, নৰকাসুৰক কোনে বধ কৰিছিল? নৰকাসুৰক কোনে বধ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শ্ৰীকৃষ্ণই। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল। আমি তাৰপিছত 11 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 11 নম্বৰ কুৱেশ্যন সুধিছে, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠোৱা কটকীজনৰ নাম কি আছে? ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠোৱা কটকীজনৰ নাম কি আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হংসবেগ। হংসবেগ হৈছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠোৱা কটকীজনৰ নাম বা দূতজনৰ নাম বুলি কোৱা হয়।
আমি তাৰ পিছত 12 নম্বৰ কোৱেশ্চন লৈ আহিছো 12 নম্বৰ কোৱেশ্চন সুধিছে খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি নীলধ্বজ নীলধ্বজ হৈছে খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক আমি তাৰ পিছত 13 নম্বৰ কোৱেশ্চন লৈ যাওঁ 13 নম্বৰ কোৱেশ্চন সুধিছে ৰাজেশ্বৰ সিংহৰ আহোম নাম কি ৰাজেশ্বৰ সিংহৰ আহোম নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চুৰামফা চুৰামফা হৈছে ৰাজেশ্বৰ সিংহৰ আহোম নাম আমি তাৰ পিছত 14 নম্বৰ কোৱেশ্চন লৈ আহিছো 14 নম্বৰ কোৱেশ্চন সুধিছে দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল দেৱদাস নামৰ যি বাংলা চলচ্চিত্ৰ এখন কোনে পৰিচালনা কৰিছিল সুধিছে ইয়াত দিছে জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰমথে বৰুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বঙ্কিম চন্দ্ৰ চেটাৰ্জী ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি প্ৰমথে বৰুৱাই দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন পৰিচালনা কৰিছিল আমি তাৰ পিছত 15 নম্বৰ কোৱেশ্চন লৈ যাওঁ 15 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোট কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে অসমৰ কোট কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ যোৰহাটত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে আমি তাৰ পিছত 16 নম্বৰ কোৱেশ্চন লৈ যাওঁ 16 নম্বৰ কোৱেশ্চন সুধিছে দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত দিবাং ভেলী অভয়াৰণ্যখন কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অৰুণাচল প্ৰদেশৰ এই দিবাং ভেলী অভয়াৰণ্যখন অৱস্থিত আমি তাৰ পিছত 17 নম্বৰ কোৱেশ্চন লৈ আহিছো 17 নম্বৰ কোৱেশ্চন সুধিছে এলাহাবাদ প্ৰশস্তি কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি হৰিসেনে যি এলাহাবাদ প্ৰশস্তি ৰচনা কৰিছিল আমি তাৰ পিছত 18 নম্বৰ কোৱেশ্চন লৈ যাওঁ 18 নম্বৰ কোৱেশ্চন সুধিছে তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1192 চনত 1192 খ্ৰীষ্টাব্দত তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল প্ৰথমখন কেতিয়া হৈছিল 1191 খ্ৰীষ্টাব্দত এটো মনত ৰাখিবা আমি তাৰ পিছত 19 নম্বৰ কোৱেশ্চন লৈ যাওঁ 19 নম্বৰ কোৱেশ্চন সুধিছে অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি জম্মু আৰু কাশ্মীৰত অমৰনাথ মন্দিৰ অৱস্থিত সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো আজিৰ 20 নম্বৰ কোৱেশ্চনলৈ আজিৰ 20 নম্বৰ কোৱেশ্চন সুধিছে আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আগ্ৰা যমুনা নদীৰ পাৰত অৱস্থিত সকলোৱে মনত ৰাখিবা আগ্ৰাতে কি আছে তাজমহল এই তাজমহল কোনে বনাইছিলে শাহজাহানে মমতাজৰ স্মৃতিত তোমালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা ইয়াৰ যদি পিডিএফ সমূহ তোমালোকে পাব বিচাৰা তেন্তে ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে তাতে সকলো জয়েন হৈ লবা তাতে ইয়াৰ পিডিএফ সমূহ পাই যাবা আৰু যদি বেলেগ কিবা সুধিবলগীয়া থাকে তেন্তে ডেসক্ৰিপচনতে ইনষ্টাগ্ৰাম লিংকটো দিয়া আছে তাতে সকলোৱে মেছেজ কৰিবা তা সকলোৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰোঁ বা দিও গতিকে মেছেজ কৰিবা সকলোৱে আমি তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চন লৈ আহিছো 21 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ কোট ৰাষ্ট্ৰীয় পুথিভঁৰালটো ভাৰতৰ কোট অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ কলকাতাত ভাৰতৰ ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত আমি তাৰ পিছত 22 নম্বৰ কোৱেশ্চন লৈ যাওঁ 22 নম্বৰ কোৱেশ্চন সুধিছে লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে ইয়াৰ অপচনৰ দিছে ৰাজঘাট বিজয়ঘাট শক্তিস্থল শান্তিবন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বিজয়ঘাট লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক বিজয়ঘাট বুলি কোৱা হয় এটো যোৱাবাৰ ডিআৰইতে আহিছিল গতিকে সকলোৱে মনত ৰাখিবা আমি 15 তাৰিখৰ পেপাৰখন কেনে ধৰণৰ আহিব যোৱা বছৰ কেনে ধৰণৰ পেপাৰখন আহিছিল আমি আজি নেক্সট ভিডিওটোত আলোচনা কৰিম সকলোৱে চাব
চেনেলটো সাবস্ক্ৰাইব কৰি থব গতিকে আমি তাৰ পিছত 23 নম্বৰ কোৱেশ্চন লৈ আহিছো 23 নম্বৰ কোৱেশ্চন সুধিছে উৰিষ্যাৰ ৰাজধানী চহৰ কি উৰিষ্যাৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি ভুৱনেশ্বৰ ভুৱনেশ্বৰ হৈছে উৰিষ্যাৰ ৰাজধানী চহৰ আমি তাৰ পিছত 24 নম্বৰ কোৱেশ্চন লৈ যাওঁ 24 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয় ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ জয়প্ৰকাশ নাৰায়ণক ভাৰতৰ লোকনায়ক বুলি আখ্যা দিয়া হয় যদি অসমৰ ক্ষেত্ৰত সোধা হয় অসমৰ ক্ষেত্ৰত কোৱা হয় অসমৰ এজন ব্যক্তিক লোকনায়ক বুলি কোৱা হয় তেখেত হৈছে অমিয় কুমাৰ দাস অসমৰ কোনজন ব্যক্তিক লোকনায়ক বুলি কোৱা হয় তেতিয়া হ'ব অমিয় কুমাৰ দাস এতিয়া ভাৰতৰ ক্ষেত্ৰত সুধিছে গতিকে তেখেতক কোৱা হয় জয়প্ৰকাশ নাৰায়ণক কোৱা হয় লোকনায়ক আমি তাৰ পিছত 25 নম্বৰ কোৱেশ্চন লৈ আহিছো 25 নম্বৰ কোৱেশ্চন সুধিছে নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অলকানন্দা গ্ৰন্থখনৰ বাবে নলিনীবালা দেৱীয়ে 1968 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সকলোৱে লিখি যাবা আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্চন লৈ 26 নম্বৰ কোৱেশ্চন সুধিছে অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত সুধিছে ইয়াত দিছে গুৱাহাটী ডিব্ৰুগড় যোৰহাট গোলাঘাট ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি যোৰহাটত অসম মহিলা বিশ্ববিদ্যালয়খন অৱস্থিত আমি তাৰ পিছত আহিছো 27 নম্বৰ কোৱেশ্চন লৈ 27 নম্বৰ কোৱেশ্চন সুধিছে ও মোৰ আপোনাৰ দে সংগীতটো কোনে সুৰাৰোপিত কৰিছিল ও মোৰ আপোনাৰ দে সংগীতটো কোনে সুৰাৰোপিত কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কমলা প্ৰসাদ আগৰৱালাই ও মোৰ আপোনাৰ দে সংগীতটো সুৰাৰোপিত কৰিছিল আমি তাৰ পিছত 28 নম্বৰ কোৱেশ্চন লৈ যাওঁ 28 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোনখন ঠাইক সত্ৰনগৰী হিচাপে জনা যায় সত্ৰনগৰী হিচাপে কোন ঠাইক জনা যায় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি বৰপেটাক সত্ৰনগৰী হিচাপে জনা যায় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 29 নম্বৰ কোৱেশ্চন লৈ যাওঁ 29 নম্বৰ কোৱেশ্চন সুধিছে গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ কাৰ্বি আংলং জিলাত গৰমপানী অভয়াৰণ্যখন অৱস্থিত আমি তাৰ পিছত আহিছো 30 নম্বৰ কোৱেশ্চন লৈ 30 নম্বৰ কোৱেশ্চন সুধিছে সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্যখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি চক্ৰশিলা অভয়াৰণ্যখন সোণালী বান্দৰৰ বাবে বিখ্যাত সকলোৱে মনত ৰাখিবা এইকেইটা আছিল আজিৰ কোৱেশ্চন আজি আমি যি 30টা কোৱেশ্চন আলোচনা কৰিলো 30টাৰ ভিতৰত আজি তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা আমি আজিৰ পৰা ৰেগুলাৰ কৈ দুটাকে ভিডিঅ আলোচনা কৰিম এদিনত 60টা কোৱেশ্চন যেহেতু পৰীক্ষাত 60টাকৈ কোৱেশ্চন আহিব জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত গতিকে আমি এদিনত 60টাকৈ কোৱেশ্চন আলোচনা কৰিম আমি এই 14 দিনত কোৱেশ্চনসমূহ সকলো জিকে আলোচনা কৰিম গতিকে সকলোৱে ৰেগুলাৰ চাবা ভিডিঅসমূহ যাতে সেই 60 নম্বৰৰ 60 তোমালোকে পাবলৈ চেষ্টা কৰিবা পাব পাৰা গতিকে সকলোৱে ভিডিঅসমূহ চাবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ইয়াৰ PDF সমূহ পাব বিচাৰিলে ডেসক্ৰিপচনত টেলিগ্ৰাম লিংকটো আছে তাত সকলো জয়েন হৈ লবা নহলে টেলিগ্ৰামত যাবা সাৰ্চ কৰিবা ষ্টাডি পবিত্ৰ বুলি তাত সকলো জয়েন হৈ লবা তাত আগৰ ভিডিঅসমূহত PDF সমূহ দি থোৱা হৈছে সকলো তাত পাই যাবা আৰু কিবা সুধিব বিচাৰিলে মোক মেছেজ কৰিবা ইনষ্টাগ্ৰামত গতিকে আজিলৈ তেন্তে ভিডিঅটো ইমানে ধন্যবাদ